ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে আপোনালোকে গছপুলি ৰোপণ কৰি সৌন্দৰ্য বৰ্ধনৰ চেষ্টা কৰিছে ঠিক সেইদৰে আজিৰ পৰা গৰম পানী ঢলা আৰম্ভ কৰি দিয়ক যাতে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী আহি ফলে ফুলে জাতিস্কাৰ হৈ থকা সেই প্ৰাকৃতিক পৰিৱেশটোৰ পৰা আম জামু খাই তেখেতে স্বাচ্ছন্দ্যমূলকভাৱে গৌৰৱবোধ কৰিব পাৰে তেখেতে আহি অসমলৈ আহি অসমৰ ফিলটো ল'ব পাৰে তাৰ এটা ব্যৱস্থা কৰি দিয়ক চিটপখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই ফুটা কৰি গছপুলি ৰোৱা ক'ত দেখিলা ক'লেও লাগে লেঠা নকলেও নোৱাৰো অসম দেশৰ এই বিষম কথা বিয়াৰ আগদিনাখন যিদৰে টেণ্ট হাউচৰ বস্তু আনি ভগা চিগা ঘৰটো খুব ধুনীয়াকৈ চূণ পেইণ্ট মাৰি কাপোৰ কানিৰে ঢাকি মেলি ৰাখি পেণ্ডেলটো সজাই দিয়া হয় বিয়াও শেষ পেণ্ডেলো খুলি লৈ গ'ল ভঙা ঘৰটো তাতেই থাকি গ'ল ৰাজহুৱা ধন কেনেকৈ খৰচ কৰিব লাগে এই চৰকাৰখনতকৈ আৰু চাগে ভালদৰে কোনেও নাজানে ৰাজপথৰ মাজত যিদৰে ড্ৰিলিং মেচিন লগাই গছপুলি ৰোপণ কৰিছে ঠিক সেইদৰে সেই গছপুলি কেইটাৰ গুৰিত গৰম পানী দিয়া আজিৰ পৰা ব্যৱস্থা কৰি দিয়ক বৃক্ষৰোপণ কাৰ্যসূচীটো যেতিয়া ইমান হাই টেকনলজি ইউজ কৰিছে তেতিয়াহ'লে সাৰ পানী যোগানো টেকনলজিটো অকমান উন্নত মানৰ হ'লে ভাল যাতে আজিৰ পৰা যেতিয়া গৰম পানী দিব তেতিয়া জাপানৰ সানিয়া টাকাইচি আহিয়ে লগালগ ফলে ফুলে জাতিস্কাৰ এখন গুৱাহাটী মহানগৰ দেখি তেখেত আনন্দ উল্লাসত উঠি ভাহি যাব এয়া গুৱাহাটী মহানগৰ নকইনাক যেনেকৈ আদৰিবলৈ এখন ঘৰ ৰখে তেনেকৈ দেখিবলৈ পোৱা গৈছে ধৰফৰণি লাগিছে সানিয়া টাকাইচি আহিব জাপানৰ প্ৰধানমন্ত্ৰী ধন্যবাদ অসমলৈ তেখেতক স্বাগতম জনাইছো কিন্তু তেখেতক স্বাগতম জনোৱাৰ নামত বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে গছপুলি ৰোপণৰ এই যি আচৰিত টেকনলজি ইউজ কৰিছে যিজনৰ মগজত এই ধাৰণাটা আহিছে তেখেতক যে লগতেই সানিয়া টাকাইছে যে লগতেই জাপানলৈ লৈ যাব এইটো কিন্তু খাটাং কাৰণ এই পৰিৱেশ পৰিস্থিতিয়ে বৰ্তমান সময়ত সকলোকে অস্বস্তিত পেলোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথ উন্নয়নৰ নামত অভাৰব্ৰিজ ফ্লাইঅভাৰ বনোৱাৰ নামত ৰাজপথৰ কাষত থকা গছ গছনিবোৰ কাটি যিখন চৰকাৰে তছনছ কৰি পেলালে তহিলং কৰি পেলালে সেইখন চৰকাৰে দুদিনৰ বাবে আকৌ ৰং পেন কৰি ভেকু ভাওনা আৰম্ভ কৰিছে কোন আহিব জাপানৰ প্ৰধানমন্ত্ৰী লাজ লাগিব লাজতে বৰ্তমান সময়ত উৰণিৰ কইনাই উৰণি লোৱাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে মাটি বাদ দিছে পকাতেই বৰ্তমান সময়ত গছপুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিছে কেলে জাপানৰ ইমান উন্নত মানৰ টেকনলজি থকা এখন দেশৰ এখন ৰাজ্যৰ প্ৰধানমন্ত্ৰী আহিব সেই দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহি কি লৈ যাব সেইটো দেখুৱাবৰ বাবে বৰ্তমান সময়ত উঠি পৰি লাগিছে যে আমাৰ গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি পৰিৱেশ পৰিস্থিতি সৌন্দৰ্যময় প্ৰাকৃতিক পৰিৱেশৰ মাজত গুৱাহাটী জিপাল সেয়া দেখুৱাব বিচাৰিছে কিন্তু সেয়া জানো দুদিনত সম্ভৱ এই কথাখিনি এইটো কাৰণে ক'বলৈ চেষ্টা কৰিলো বা ক'ব বিচাৰিছো যে আপোনালোকে গম পায় আমাৰ আন্দোলন হয় এটা ঢৌ আহে আমাৰ অসমৰ কথাবাৰ্তাবোৰত এটা ঢৌ আহে সেই জোৱাৰটোতে সকলোবোৰ লণ্ডভণ্ড তছনছ হৈ যায় অমৃত বৃক্ষ আন্দোলন আপোনালোকৰ মনত আছে চাগে যিবোৰ গছ আছিলে ডাঙৰ ডাঙৰ বছৰ বছৰ যোৱা গছ আছিলে সেইবোৰ কাটি কুটি শেষ কৰি দিলে তাত কৰোৰ কৰোৰ টকা খৰচ কৰি সেই বৃক্ষৰোপণৰ নামত আন্দোলনৰ নামত এখন ডাঙৰ ভেকু ভাওনা কৰা হ'ল সেই কন্ট্ৰেক্টটো কোনে পাইছিলে সেই গছপুলিসমূহ বৰ্তমান সময়ত ক'ত আছে কেইজোপা গছপুলি বাছিলে কোনে কেনেকৈ সেই গছপুলিসমূহ সুৰক্ষা দিলে গছপুলি ৰোপণ কৰাতে সকলো দায়িত্ব শেষ নেকি সেই গছপুলিবোৰ এতিয়া কি অৱস্থাত আছে দেখুৱাব পাৰিবনে বাগান উচ্ছেদ কৰিছে বাগান কাটি কুটি শেষ কৰি বৃক্ষৰোপণ কৰিছিলে কি হ'ল একো নহ'ল আৰু চমক বিজুলীৰ দৰে বৰ্তমান সময়ত চমক দিবলৈ উঠি পৰি লাগিছে চৰকাৰৰ বিষয়ববীয়াসকল তেখেতলোকে ভাবিছে একেদিনাখনে পাৰিলে এতিয়া জাপানৰ প্ৰধানমন্ত্ৰীয়ে গৈ লাজ পাব সেইটো কাৰণে একেদিনাখনে পাৰিলে জোনটো আনি টানি আজৰি তলত ৰাখিবলৈ চেষ্টা কৰিছে যে আমাৰ ইয়াত জোন আমাৰ গুৱাহাটী মহানগৰী ফ্লাইঅভাৰৰ ওপৰতে ওলায় পাৰিলে জোন লগাব এতিয়া আজি অফিচলৈ আহোঁতে দেখি আহিছোঁ যে যিবোৰ ফ্লাইঅভাৰ আছে উৰণীয়া সেতু আছে উৰণীয়া সেতুৰ ওপৰত গছপুলি সৰু সৰু টাববোৰ যে টাববোৰ ওলমাই ওলমাই ৰাখিছে লেৰেলি পেৰেলি টাবৰ অৱস্থা বেয়া মানে মুঠৰ ওপৰত চেষ্টা এইটোৱে কৰিছে যে সৌন্দৰ্য বৰ্ধন আমি কেনেদৰে জাতিস্কাৰ জিপাল আমাৰ গুৱাহাটী মহানগৰ অসম আমি কেনেকুৱা নৰ্থ ইষ্টখন কেনেকুৱা সেয়া দেখুৱাবলৈ বিচাৰিছে
কিন্তু এই ভিতৰৰ যোনটো কেচকাল এই কথাটো কেৱল মাত্ৰ অসমবাসীয়ে গম পায় আৰু এই যোনটো টেকন'লজি আজি ইউজ কৰিছে আকৌ কৈছোঁ যে ক'লেও লাগে লেঠা নক'লেও নোৱাৰোঁ অসম দেশৰ বিষম কথা মই যে কৈছোঁ যে চিট পখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা ক'ত দেখিলা উত্তৰত আপোনালোকে এইটো ক'ব গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি গুৱাহাটী মহানগৰ উত্তৰ পূবৰ দুৱাৰমুখ বৰ্তমান এই দৃশ্যটোৱে সকলোকে অস্বস্তিত পেলাইছে জাপানৰ প্ৰধানমন্ত্ৰী আহক চুক্তি হওক ব্যৱসায় বাণিজ্য অগ্ৰগতি হওক এই কথাবোৰত আমাৰ আপত্তি নাই কিন্তু আপত্তি এইটোত আছে এই গছপুলি ৰোপণৰ এই নিঞ্জা টেকনিকটো কাৰ মগজত আহিল কোনজন বিষয়াৰ মগজত আহিল ইমান কোনো নলেজৰ অভাৱ নে ইমান সস্তীয়া চিন্তাধাৰাৰে বৰ্তমান সময়ত নে কিছুমান বিষয়বস্তুৰ পৰা আঁতৰাই এই কথাবাৰ্তাবোৰে সংবাদ শিৰোনাম দখল কৰিবলৈ এই কামবোৰ কৰিছে ড্ৰিলিং মেচিন লগাই গছপুলি ৰাজপথৰ মাজত পৰাপক্ষত ৰাজপথৰ মাজত লগাই দিয়ক গুৱাহাটী মহানগৰী জাপানতকৈ পৃথক দেখুৱাবৰ কাৰণে ৰাজপথৰ মাজত লানি কৰি গছপুলিবোৰ লগাই দিয়ক ডিভাইডাৰৰ কাম কৰিব গাড়ীবোৰ শ্ল' হ'ব তেনেকুৱা এটা কৰা হ'লেও মানি ল'ব পাৰিলোঁ হয় কিন্তু যিটো অৱস্থাত গছপুলিকেইটা ৰুই সেই জীৱ থকা গছপুলিকেইটাও মানে জীয়াই থকা গছপুলিকেইটাও যে টানি আজৰি তাহাঁতকো যে চুচি বাচি মৰাৰ কাৰ্যসূচীটোৱে হাতত ল'লে সেয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কিমান টকাৰ চেংচন হ'ল চেংচন কিমান টকাৰ হ'ল কাৰ পকেটলৈ গৈছে এই কথাবোৰ ডাঙৰ কথা কেৱল এইবোৰ চমক বিজুলী ইয়াত বেলেগ আপোনালোকৰ একো নাই ভাবক দুদিনৰ আগত এই গুৱাহাটী মহানগৰখন দুদিনৰ আগত ইমান ৰংপেন কোনোবা আহিলেহে যে ৰংপেন লগায় আমি আশা কৰিছোঁ বাৰে বাৰে আহক জাপানৰ প্ৰধানমন্ত্ৰী বা অন্যান্য দেশৰ প্ৰধানমন্ত্ৰীসমূহ বাৰে বাৰে আহক আমাৰ অসমলৈ আহি থাকক কিয় জানে হয়তো তেখেতলোক অহাৰ তাগিদাতেই আমাৰ গুৱাহাটী মহানগৰখন অকণমান চাফা হৈ থাকিব এই দুদিনৰ বাবে যে পাৰিলে প্ৰত্যেক দিনে আহক কোনোবা দেশৰ প্ৰধানমন্ত্ৰী তেতিয়া হয়তো গুৱাহাটী মহানগৰখন এনেধৰণে চাফা হৈ থাকিব তেখেতলোকৰ সুবাদতেই এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিবোৰ সৃষ্টি হৈ থাকিব এই যিবোৰ হেৰি থাকে এইটো পোষ্ট থাকে ডাঙৰ ফ্লাইঅভাৰ পোষ্টবোৰ এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্টবোৰে যে কিনি ল'লে তেনেকুৱা ধৰণৰ অৱস্থা সেইবোৰ নেদেখে জুবিন গাৰ্গৰ ফটোখন কিন্তু ভালকৈ দেখিলে মোহাৰিবৰ বাবে জুবিন গাৰ্গৰ ফটোখন ভালকৈ দেখিলে চানেয়া টাকাইছে আহি প্ৰথমে জুমি চাবহি যে জুবিন গাৰ্গৰ ফটোখন ক'ত আছে চালে অসম গৌৰৱ সেইজনেই আছে অসম গৌৰৱজনক ভাৰত গৌৰৱ বিশ্বত নাম থকা ব্যক্তিজনক দেখিলেই যেনিবা কি হ'ব তাত তেখেতক মোহাৰি আপোনালোকে ৰাজপথত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা নিঞ্জা টেকনিক ইউজ কৰা মন্ত্ৰী বিধায়ক বিষয়ববীয়া আপোনালোক এনেকুৱা টেকন'লজি ইউজ কৰে লাজ লাগিব লাগে আপোনালোকৰ এই বিষয়বস্তুবোৰ ইমান তৰল নহয় কথাবাৰ্তাবোৰ ৰাইজৰ টকা গৈছে মানে সেইটো কাৰণেহে আমি কথাকেইটা ক'বলৈ গৈছোঁ আপোনালোকৰ এইবোৰ থাৰ্ড ক্লাছ অলগদ্ধৰ চিন্তাধাৰা কথাবোৰত লাগি থাকিবলৈ আমাৰ সময় নাই বা নোৱাৰোঁ কিন্তু আপোনালোকৰ এই ধৰণৰ নটংকিবাজ যিবোৰ কাম কাজ নটংকি বুলি যে কয় নটংকিবাজ যিবোৰ কাম কাজ এইবোৰে আমাক অস্বস্তিত পেলায় আপোনালোককে আমি দায়িত্বভাৰ দিছোঁনে আপোনালোকেই আমাৰ ৰক্ষক আপোনালোকেই অসমখন সৌন্দৰ্যবৰ্ধন কৰিব ৰক্ষা কৰিব আপোনালোকে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে আনে নকৰা কামবোৰ কৰি বৰ্তমান সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শিক্ষাৰ লগত জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়লৈ পাঠদান কৰিবৰ বাবে যায় শিক্ষা গ্ৰহণ কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া বাছ সেৱা অৰ্থাৎ বাছৰ টিকটৰ কোনো ধৰণৰ পইচাৰ নল'বলৈ আহ্বান জনাইছে তেখেতলোকে শিক্ষা গ্ৰহণ কৰিবলৈ যায় বহুত দূৰৰ পৰা খোজকাঢ়ি তেখেতলোকে আহিব লগা হয় শিক্ষা সকলোৰে মৌলিক অধিকাৰ হয় শিক্ষা সকলোৱে পাব লাগিব আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত আজি যিসকলে শিক্ষা লৈ আছে সেইসকলে কাইলৈ গৈ দেশখনৰ ভৱিষ্যত অৰ্থাৎ যিসমূহ খেলিমেলি থাকে যিবোৰ সমস্যাৰাজি থাকে দেশ পৰিচালনা কৰিব গতিকে তেখেতলোকক বৰ্তমান সময়ত শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ'লে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা একোৱেই হ'ব নোৱাৰে বুলি দুখ প্ৰকাশ কৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে যাতে শিক্ষাৰ ক্ষেত্ৰত সামান্য এই বাছ ভাড়াটো যাতে হেঙাৰ হ'ব নোৱাৰে তাৰ বাবে প্ৰতিজন শিক্ষাৰ্থীৰ বাবে বাছৰ যি ভাড়া সেয়া বৰ্তমান সময়ত বন্ধ কৰি দিছে কোনেও বাছ ভাড়া ল'ব নোৱাৰিব ছাত্ৰ ছাত্ৰীৰ পৰা বিজয় থালাপতিৰ এই সিদ্ধান্তটো আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে মন্তব্য কৰিব বুলি আমি আশা কৰিছোঁ শিক্ষা সঁচাকৈ সকলোৰে বাবে সহজলভ্য অধিকাৰ
এই অধিকাৰ যাতে সৰ্ব নহয় ইয়াৰ বাবে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্তৰ বাবে বিজয় থালাপতিক আপুনি 10ৰ ভিতৰত কিমান নম্বৰ প্ৰদান কৰিব উপদেশতকৈ আৰ্হি ভাল বৰ্তমান সময়ত বিজয় থালাপতিয়ে এই কামটো কৰি দেখুৱাইছে বিজয় থালাপতিৰ মন্ত্ৰী বিধায়কসকলৰ প্ৰতিজনৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ৰাজ্যত নিজে স্থাপন কৰা চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰিব লাগিব কোনেও বিদেশত গৈ পঢ়িব নোৱাৰিব চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰাটো মাষ্ট বি কৰিছে অৰ্থাৎ পঢ়িবই লাগিব আপোনালোকে যদি স্থাপন কৰা বিদ্যালয়খন যদি ইমানেই উন্নত মানৰ হয় শিক্ষা ব্যৱস্থা ইমানেই যদি উন্নত মানৰ হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে বাহিৰত গৈ পঢ়াৰ প্ৰয়োজনীয়তা কি আছে আপোনালোকে স্থাপন কৰা বিদ্যালয় যদি সকলো দিশ সকলো গুণেৰে সমৃদ্ধ হয় তেতিয়াহ'লে আপোনাৰ ছাত্ৰ ছাত্ৰীক বাহিৰত পঢ়ায় এই কেৱল মাত্ৰ দৰিদ্ৰ জনতাৰ ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়ত কিয় পঢ়ুৱাব লাগে যদি উন্নত মানৰ হয় সকলোৱে পঢ়িব পাৰে গতিকে এই ব্যৱস্থাটো কৰিছে বিজয় থালাপতিয়ে দৰিদ্ৰ জনতাৰ ছাত্ৰ ছাত্ৰী চৰকাৰী বিদ্যালয়ত পঢ়িব আৰু সেইসকল মন্ত্ৰী বিধায়কৰ ছাত্ৰ ছাত্ৰী গৈ বিদেশ ভ্ৰমণ কৰিব বিদেশত গৈ পঢ়িব লণ্ডনত পঢ়িব এই কথা কেতিয়াও সহ্য কৰিব নোৱাৰিলে বিজয় থালাপতিয়ে কৈছে যদিহে চৰকাৰে স্থাপন কৰা বিদ্যালয় যদি সৰ্বগুণেৰে সমৃদ্ধ হয় যদি সকলো খা সুবিধা তাত আছে ইনফ্ৰাষ্ট্ৰাকচাৰ তাত যদি ভাল হয় এডুকেশ্যন কোৱালিটি যদি তাত ভাল হয় উন্নত মানৰ হয় তেতিয়াহ'লে তাত সকলোৰে পঢ়াৰ সমান অধিকাৰ আছে ইয়াত কোনো দৰিদ্ৰ বুলি কথা নাই ইয়াত কোনো মন্ত্ৰী বিধায়কৰ পুত্ৰ বুলি কথা নাই সকলোৱে তাত পঢ়িব লাগিব দৰিদ্ৰ জনতাই ভোটাধিকাৰ সাব্যস্ত কৰি ভোট দি আপোনাক মন্ত্ৰী পাতিব আপোনাক মাহে মাহে আপুনি লাখে লাখে আপুনি দৰমহা পায় কাৰণে আপোনাৰ সন্তানক গৈ বাহিৰত পঢ়ুৱাব আৰু দৰিদ্ৰ জনতাৰ ছাত্ৰ ছাত্ৰীসকল ক'ত পঢ়িব গাঁৱৰ সেই চৰকাৰী বিদ্যালয়ত পঢ়িব সেই বিদ্যালয়খনত যদি সৰ্বগুণেৰে সমৃদ্ধ তেতিয়াহ'লে আপোনাৰ সন্তান পঢ়িব নোৱাৰা কাৰণটো কি এটা বিভিন্ন প্ৰশ্নৰে ঠকা খৰকা কৰিছে ৰাজ্য চৰকাৰসমূহক বিজয় থালাপতিয়ে কৈছে কোনো কাৰণত এই কথা মানি লোৱা নহ'ব প্ৰতিজন মন্ত্ৰী বিধায়কৰ সন্তান চৰকাৰী বিদ্যালয়ত পঢ়িব লাগিব বিজয় থালাপতিৰ কথা ক'লে একাংশৰ বুকু জ্বলা আমাৰ অসমৰ গণ্যমান্য ব্যক্তিক উদ্দেশ্যে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বিজয় থালাপতিয়ে বৰ্তমান সময়ত বিজয় থালাপতি কেবিনেটৰ যিসকল মন্ত্ৰী বিধায়ক যিসকল আছে বিজয় থালাপতি চৰকাৰৰ যিসকল মন্ত্ৰী বিধায়ক আছে প্ৰত্যেকৰ যিসকল শিশু আছে তেখেতলোকে নিজৰ ৰাজ্যতেই পঢ়িব লাগিব চৰকাৰী বিদ্যালয়ত কোনেও বিদেশত গৈ পঢ়িব নোৱাৰিব চৰকাৰী বিদ্যালয়তে অধ্যয়ন কৰিব লাগিব বুলি বিজয় থালাপতিয়ে নিৰ্দেশনা প্ৰদান কৰিছে আৰু এই নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই বিজয় থালাপতিৰ যিসমূহ মন্ত্ৰী বিধায়ক আছে সকলোৱে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ তৎপৰ হৈছে অৰ্থাৎ যিখন বিদ্যালয় নিজৰ পিতৃয়ে স্থাপন কৰিব যিখন বিদ্যালয় নিজৰ ৰাজ্য চৰকাৰখনে স্থাপন কৰিব সেইখন বিদ্যালয়ৰ যদি শিক্ষা ব্যৱস্থা উন্নত মানৰ হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে বাহিৰত পঢ়িবলৈ যোৱা কাৰণ কি আৰু যদিহে চৰকাৰী বিদ্যালয়ত নিজৰ ছাত্ৰ ছাত্ৰীক পঢ়াব নোৱাৰে তেতিয়াহ'লে সেইখন বিদ্যালয়ৰ সমস্যাৰাজিসমূহ বা সেইখন বিদ্যালয়ৰ যদি শিক্ষা ব্যৱস্থা ইমানেই ভাল সেই ৰাজ্য চৰকাৰখনৰ শিক্ষাৰ যদি ব্যৱস্থা ইমানেই উন্নত মানৰ হয় তেতিয়াহ'লে বাহিৰলৈ যোৱাৰ প্ৰয়োজনীয়তা কি বিভিন্ন বিষয়ত বৰ্তমান সময়ত বিজয় থালাপতিয়ে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিয়ে কৈছে যদিহে কিবা ছিষ্টেমত খেলিমেলি আছে বা চৰকাৰী বিদ্যালয়সমূহৰ মান যদি উন্নত কৰিব লগা হয় তেতিয়াহ'লে প্ৰথম কথা উপদেশতকৈ আৰ্হি ভাল সেয়া কৰি দেখুৱাইছে বিজয় থালাপতিয়ে নিজৰ যিসমূহ মন্ত্ৰী বিধায়ক আছে সেই মন্ত্ৰী বিধায়কৰ ছাত্ৰ ছাত্ৰীসকলক তাত পঢ়ুৱাইছে যদিহে যেতিয়া প্ৰতিজন মন্ত্ৰী বিধায়কে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঢ়াব নিজৰ ৰাজ্যত ছাত্ৰ ছাত্ৰীক পঢ়াব তেতিয়াহে তাত যদি কিবা সমস্যাৰাজি হয় সেইসকল ব্যক্তিয়ে অত্যাধিক গুৰুত্ব প্ৰদান কৰিব তেনেকৈ বৰ্তমান সময়ত ধাপে বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাটো উন্নত পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে এই বিষয়বস্তুবোৰ যদি কৰা মুখ্যমন্ত্ৰীজনৰ হৈ দুআষাৰ আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ একাংশৰ বুকু পুৰে জ্বলি পুৰি শেষ হৈ যায় অৰ্থাৎ আমি হয়তো এইবোৰ কথা ক'লে তেখেতলোকৰ দুখ লাগে তেখেতলোকে হয়তো লাজ পায় যিসকলে চকু থাকিও অন্ধৰ ভাৱত বৰ্তমান সময়ত ব্ৰতি আছে গতিকে ইমান লাজ পাবলগীয়া নাই যিটো সঁচা সেই সঁচাটো আমি দেখুৱাবলৈ বা ক'বলৈ অন্ততঃ মই কুণ্ঠাবোধ নকৰোঁ কথাষাৰ কৈ থলোঁ